নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এক মুখ্য সংবাদ। অপাৰেশ্যন সিন্ধু। ইৰাণৰ পৰা ভাৰতীয়, নেপালী আৰু শ্ৰীলংকাৰ নাগৰিকৰ উদ্ধাৰ অভিযান বিস্তাৰিত। ইৰাণ আৰু ইজৰাইলৰ মাজত দিনক দিনে বৃদ্ধি হোৱা সংঘৰ্ষৰ মাজত ভাৰত চৰকাৰে আৰম্ভ কৰা অপাৰেশ্যন সিন্ধু এতিয়া কেৱল ভাৰতীয় নাগৰিককে নহয়, নেপাল আৰু শ্ৰীলংকাৰ নাগৰিক উদ্ধাৰ কৰিবলৈও বিস্তাৰিত কৰা হৈছে। ইয়াৰ জৰিয়তে এতিয়ালৈকে ৫১৭ জন ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। এই অভিযানত বিশেষ বিমান আৰু স্থলপথ ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় দূতাবাসে কৈছে যে নেপাল আৰু শ্ৰীলংকাৰ চৰকাৰৰ অনুৰোধত ইৰাণত থকা তেওঁলোকৰ নাগৰিকো এই উদ্ধাৰ অভিযানত অন্তৰ্ভুক্ত কৰা হৈছে। দূতাবাসৰ টেলিগ্ৰাম চেনেল আৰু হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰি ইৰাণে বিশেষ অনুমতি দি নিজৰ সীমাবদ্ধ আকাশপথ ভাৰতীয় বিমানৰ বাবে মুকলি কৰিছে, যাৰ জৰিয়তে মাগহাদৰ পৰা দিল্লীলৈ ৩খন বিমান চলোৱা হ'ব। এই সপ্তাহত উত্তৰ ইৰাণৰ উৰ্মিয়া বিশ্ববিদ্যালয়ৰ পৰা ১১০ জন শিক্ষাৰ্থী, যাৰ ভিতৰত বহুজন জম্মু-কাশ্মীৰৰ আছিল, তেওঁলোকক আৰ্মেনিয়াৰ জৰিয়তে দিল্লীলৈ লৈ অহা হৈছে। একেদৰে ইজৰাইলত অপাৰেশ্যন চলি আছে, য'ত ভাৰতীয় নাগৰিকক জামিনৰ পৰা সুৰক্ষিত স্থানলৈ যাত্ৰা কৰোৱা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছালে কয়, ২১ জুন পুৱা ৩ বজাত তুৰ্কমেনিস্তানৰ আশগাবাতৰ পৰা অহা বিশেষ বিমানত বহু ভাৰতীয় ঘৰলৈ ঘূৰি আহিছে। ইয়াৰ ফলত ভাৰতৰ এনে বহু অভিযানৰ লগতে এই অপাৰেশ্যন সিন্ধুৱেও ইতিহাসত এটা উল্লেখযোগ্য অভিযান হিচাপে চিনাক্ত হ'ব। ইতিহাসত আগতেও দেখা গৈছে, আফগানিস্তানত অপাৰেশ্যন দেৱী শক্তি, ইউক্ৰেইনত অপাৰেশ্যন গংগা, ছুডানত অপাৰেশ্যন কাবেৰী আৰু ইয়েমেনত অপাৰেশ্যন ৰাহাত। ইয়াৰ মাজতে ভাৰত চৰকাৰে পুনৰ প্ৰমাণ দিছে, সংকটৰ সময়ত কেৱল নিজৰ নাগৰিকেই নহয়, পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰৰ নাগৰিককো সহায় কৰাৰ বাবে সদায় আগভাগত থাকে। এতিয়ালৈ ইমানেই। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।